Hi guys, welcome back to my YouTube channel. Mon notun video lo সকলোকে স্বাগতম জনালো আশা কৰো সকলো ঠিক আছে মই ঠিক আছো আপোনালোকক তুমজাং পিক যেটো বাজেটৰ ভিডিও এটো আপোনালোকক ক'ব কাৰণে ওলাইছো আৰু গুৱাহাটী পা গলে কিমান টকা খৰচা হ'ব এটো আপোনালোকক কৈ আছো আৰু মইতো গৈছিলো মৰিগাঁৱৰ পা জাগিটো লগে 23 কিলোমিটাৰ গুৱাহাটী লৈকে 77 কিলোমিটাৰ মই এখিনি যাওঁতে গল মাত্ৰ 100 টকা গুৱাহাটী লৈকে যাওঁতে গল 100 টকা তাৰ পিছত ট্ৰেইনত আমি স্লিপাৰ টিকেট কাটিছিলো অনলাইন টিকেট কাটিছিলো পাৰ পাৰ্সন 250 টকা মানে একে গুৱাহাটীৰ পৰা মাহুৰ ষ্টেচনলৈকে 250 টকা টিকেটত ধুনিয়াকে মানে 230 টকা লৈছে 230 টকা ধুনিয়াকে মানে খুই কৰি যাব পাৰে ট্ৰেইনত তো আহুতে 230 টকা যাওঁতে 230 টকা টোটাল হৈ আছে 460 টকা 460 টকা ট্ৰেইন জাৰ্নিটো মানে একেবাৰে মাহুৰ ষ্টেচনত থবগৈ তাৰ পিছত আৰু তোমালোকে যদি ক'বা যোৱা গুৱাহাটীলৈকে আহুতে বা মেইন ষ্টেচনখিনিৰ লগতে আহুতে ধৰা মৰিগাঁৱৰ পৰা যদি থাকা মৰিগাঁৱৰ পৰা আকৌ গুৱাহাটী যাব লাগিব ন গুৱাহাটীলৈকে মানে ভাড়াটো এক্সট্ৰা দেই হেতুত যাব মোৰ 100 টকা তাৰ পিছত এফালে হল 460 টকা মাহুৰলৈকে আপ এণ্ড ডাউন টোটাল হৈ গল 560 টকা 560 টকাত মই মাহুৰ ষ্টেচন পাই গলো আৰু তাৰ পিছতে মাহুৰ ষ্টেচনৰ পৰা আকৌ অটোত যাব লাগিব মেইন একেবাৰে তুমজাং পিক ট্ৰেকিং কৰা জেগা লাগে মানে পাহাৰকে ওচৰলৈকে মানে খুচকা জেগা লাগে তো একিনটা নমাই দিব তাত পাৰ পাৰ্সন লব 100 টকা আহুতে 100 টকা যাওঁতে 100 টকা টোটাল 200 টকা আৰু এফালে হল 560 টকাটো প্লাস হৈ আছিল টোটাল হৈ যাব 760 টকা 760 টকাত মানে ভাড়া কিলিয়া মানে একে জেগা লাগে যাব পাৰি মানে 760 টকাত 760 টকাত মানে ভাড়া কিলিয়া মানে আৰু কাকো দিব লগা নাই এতিয়া আহি গল খোৱা বোৱাত আহিব মানে তোমালোকে কি খোৱা তোমালোকৰ ওপৰত কথা নিৰামিষ ভাত আছে 250 টকা মাংস ভাত আছে 350 তো খাই লব পাৰা তাৰ পিছতে আহি গল যেতিয়া তুমজাং পিকলৈকে যাবা তেতিয়া মানে মেইন গেটটোতে ওয়েলকাম টু তুমজাং পিক লিখা গেটটোতে লব পাৰ পাৰ্সন 100 টকাকে টোটাল হৈ গল 860 টকা 860 টকাত মানে একদম পুৰা মানে কাকো পইচা দিব লগা নাই আৰু তাৰ পিছত কেম্পত গলা কেম্পত যেটো কেম্প দিব থাকিব কাৰণে ৰাতি হেতু কেম্পটো লব পাৰ পাৰ্সন 300 টকাকৈ তো দুটা মানুহ দিব এটা ৰুমত থাকিব এটা কেম্পত থাকিব কাৰণে বা তিনটা মানুহ দিব মানে ডাঙৰ সাইজৰ কথা আছে সৰু যদি দুটা লোৱা গাৰ্লফ্ৰেন্ড যদি লৈ যোৱা তেতিয়া হলে এটা কেম্প লৈ লবা যদি লগৰ লগত যোৱা এটা কেম্পতে তিনটাও থাকিব পাৰিবা গাৰ্লফ্ৰেন্ড লৈ গলে 1000 টকা মান পৰিব এটা কেম্পত তো দুটা মিলাই 1000 টকা দি দিলে হল আৰু যদি হে গাৰ্লফ্ৰেন্ড নেনিয়া তেতিয়া হলে 300 টকাকে তুলি পেলে তিনটা মানুহ থাকিব পাকে এটা কেম্প ললে হল 900 টকাত পাৰ পাৰ্সন গল 300 টকাকে আৰু এফালে হৈ আছিল 800 8 3 পুৰা হৈ গল 1160 টকা 1160 টকাত থাকা কৰা ব্যৱস্থা পুৰা হৈ গল আৰু তাৰ পিছতে আহিব ৰাতি ভাত খাজ যদি মাংস দেখুৱা 350 টকা 1160 টকা লগত প্লাস কৰিলে হৈ যাব 1460 টকা আৰু এফালে হল 50 টকা 1510 টকা 1510 টকাত খোৱা বোৱা সব হৈ গল ৰাতিপুৱা ব্ৰেকফাষ্ট আহিব 150 টকা মানকে টোটাল হৈ যাব 1510 টকা লগত 1660 টকাত মানে খোৱা বোৱা সব ক্লিয়া মানে অল এভৰিথিং আৰু যদি হে তোমালোকে মালটো খোৱা তেতিয়া হলে বাজেটটো ইয়াতে বেছি হয় তাতে ওয়াইন শেপ নাই আৰু তাতে মানে ব্লেকত মালটো লব লাগিব ব্লেক পান দোকান চান দোকানত বেছি থাকিব তাত যদি ইয়াত যদি 200 টকা লয় তাত 400 টকা লব মানে এটো ডাবল দাম যদি হে কোনোবাই খোৱা তেতিয়া হলে ইয়াৰ পৰা মালটো লৈ গলে হল তাৰ পিছতে মানে 2000 টকা ধুনিয়াকৈ ঘুৰি কৰি আহিব পাৰে যদি হে তোমালোকে পেকেজ লোৱা গাইড ললে পাৰ পাৰ্সন লব 2000 টকা কৈ আমি গৈছিলো 2300 টকা গল তাত বলে বৌখন পই আছিল এটো কাৰণে 300 টকাকে দাম বঢ়াই দিলে আমাৰ 2300 টকা তাত গল বাকি এফালৰ পৰা যাওঁতে কোতে গাড়ী ভাড়া ট্ৰেইনৰ ভাড়া মিলাই গল 1000 টকা টোটাল মোৰ ভাগৰ আৰু মোৰ বেলেগ এক্সট্ৰা খৰচ আছে মই ক'ব নোৱাৰো এই এক্সট্ৰা খৰচখিনি মিলাই টোটাল মোৰ 4700 টকা মোৰ ভাগৰ বিশেষকৈ খৰচা হ'ল আৰু মইতো গুটখা খাই থাকো দিনটোত প্ৰায় 11টা 12টা গুটখা খাওঁৱে আৰু তাৰ বাহিৰে আৰু বহুত কিবা কিবি খৰচা আছে তো এটো কাৰণে মোৰ 4700 মান টকা খৰচা গল আৰু তোমালোকে যদি এইবিলাক চিখৰ কিবা কিবি এইবিলাক বস্তু যদি বেয়া বস্তু নোখোৱা তেতিয়া হলে তো তোমালোকে 2500 টকাত হাঁহি মাটি গুচি আহিব পাৰিবা আৰু যদি হে পেকেজিং নোলোৱা মানে পেকেজিং মানে গাইডৰ কথা কৈছো মই গাইড যেতিয়া লৈ লবা গাইডে মানে পইচাটো পাৰ পাৰ্সন কে ইয়াতে লৈ লব গুৱাহাটীত বা ক'বাত তুমি যত উঠা ট্ৰেইনত তাতে পইচাটো লৈ লব তো 2000 টকা বা 2300 টকাকে এনেকৈ কৈ জেগাতে লৈ লব তো পেকেজিং লব নালাগে মোৰ মতেদি আৰু মই যে যেটো ৰিভিউ দিছিলো ৰাস্তাটোতো বাৰু এনেও বেয়াই হ'ব পাহাৰ ৰাস্তা মই যেটো ৰিয়েলিটি মই বাই ভিডিওটো কৈ আছো যে যেটো ৰিয়েলিটি বস্তু হেতু মই দেখাবৰ কাৰণে চেষ্টা কৰিম ৰাস্তাটো বহুত বেছি বেয়া মানুহে অভাৰটেক কৰিব নোৱাৰি মানে
যদি এটা মানুহ আগত গৈ আছে তুমি তাক অভাৰটেক কৰিব নোৱাৰা, খালত পৰি যাবা মানে তেনেকুৱা ৰাস্তা। আৰু ৰাস্তাটোতো বেয়া হ'ব, অভিয়াছলি বেয়া হ'ব, ৰাস্তা বেয়াই, কোনো কাৰণত ভালেই নহয়। মই জাষ্ট সেইটো কথা কৈছোঁ। আৰু বহুতে কমেণ্ট কৰি চেলাই আছে যে পাহাৰ ৰাস্তা ইয়াতকৈ আৰু কি ভাল লাগে। ভাল লাগে বুলি মইতো কোৱা নাই না, মোক ভাল লাগে বুলি মই কোৱা নাই যে ৰাস্তা বেয়া, মই সেইটোহে দেখাইছোঁ। ৰাস্তাটো যে সঁচাকৈ বেয়া সেইটোহে দেখাইছোঁ। ৰাস্তাটো যে ভাল কৰি দিয়ে, পূৰা পাকা কৰি দিয়ে, সেই ৰাস্তা কোনোবাই পকা কৰিব পাৰে নেকি? কি কথা ক'ব আহা? তো বহুতে কমেণ্ট দি পেলাই ফালি আছে সি তাৰমানে মোক। আৰে ভাই চামনা চামনি লাগ না মোৰ লগত, তুমি যাই চোৱা তালৈকে ৰিয়েলিটি, তাৰপিছত ক'বা মোক। যদি তুমি আৰু এবাৰ যোৱা তাত যোৱাৰ পিছত তাৰপিছত মোক কি ক'বা আৰু। এবাৰ যাই চাই আহা, তাৰপিছত যদি মই তোমাক টিকেট চিকেটো কাটি দিম, মই লৈ যাম। যদি তুমি যোৱা, নাযাওঁ বুলি ক'ব পাবা। ফ্ৰীতে লৈ গ'লে তুমি আৰু এবাৰ নোযোৱা, মানে জেগাটোৱে হ'ল তেনেকুৱা। এবাৰ চাবৰ কাৰণে বহুত চেষ্টা কৰি আছা, চাই আহা, তাৰপিছত মই ক'ম যে তুমি আৰু এবাৰ ওলোৱা, মই পইচাই মই লৈ যাম, খোৱা বোৱা থাকা কৰা মই গোটেইখিনি দিম, ওলোৱা মোৰ লগত। তেতিয়া যাম, তেতিয়া চাম মানে তুমি যোৱা নে নোযোৱা মোৰ লগত। তেতিয়া একেবাৰে নোযোৱা তুমি। আগে যাই আহা, যিকেইটা কমেণ্ট কৰিছে যাই আহা। বহুত জেগা ঘূৰিলোঁ, যিকেইটা কমেণ্ট দি আছে সেইকেইটা সিমান জেগা ঘূৰা নাই চাগে, মই যিমান জেগা ঘূৰিলোঁ। এইবিলাক মোক এতিয়া কমেণ্ট দি পেলাই বহুতে কৈ থাকে গয়া গয়া গয়া। আচ্ছা মই গয়াই, মই গাঁৱলীয়াই লোৱা। এতিয়া কেনেকুৱা জেগাত আছোঁ আহি, মই গাঁৱলীয়াই, কিন্তু মানে টাউনীয়াকেইটাই কিহৰ কাৰণে ঘূৰিব পৰা নাই, মোক সেইটো লাগে। মোক যে তেনেকৈ গয়া বুলি কমেণ্ট দিছা বাৰু, মই ঠিক আছে, মই আই একচেপ্ট, মই গয়া। কিন্তু তুমি যেতিয়া টাউনীয়া হৈ পেলাই তুমি ঘৰত বহি পেলাই কিয় কমেণ্ট দি আছা? চালা যাই আহা না তালৈকে, যাই চাই আহা। যিমানকেইটা ৰাইড মাৰিলা তুমি, নাই মাৰা। বহুতে মোৰ বাইকখনক লৈ পেলাই কৈ থাকে NS 125খন লৈ পেলাই ইমান চেলাই আছা, ইমান হেৰি কৰি আছা, এখন চাইকেল অমুক তমুক, এখন বাইকে নহয়। আৰে তুমি RC লৈছা, ডিউক লৈছা, এক্সপালছ লৈছা, আল বাল যি বাইক লৈ নাথাকা, তুমি সেইখন দামী বাইক লৈ পেলাই মোৰখনৰ নিচিনা ৰাইড মাৰিব পাৰিছা। 2000 কিলোমিটাৰ কেইদিনমান আগত ৰাইড মাৰি আহিছোঁ। দম আছে যদি যাই আহা, কটিত দম আছে যদি তেনেকুৱা ৰাইড মাৰিছোঁ। মোৰ লগত কণ্টেক্ট কৰা। যদি মই যি ৰাইড এতিয়া ডাঙৰ ৰাইড এতিয়া আনি আছোঁ, আহিবা যিকেইটাই মোক বেয়া কমেণ্ট দিবৰ কাৰণে আহা যে এখন ফাল্টু বাইক নেকি, এখন 125 লৈ পেলাই তুমি লেভেল চুটাই থাকা। আৰে NS 125 বাইকখনৰ লগতে তুমি ৰাইড জইন কৰা। তুমি VT লৈ থাকা, যিয়ে লৈ নাথাকা, তোমাৰ তাত দামী বাইক আছে, 390 আছে, 250 আছে, সেইখন লৈ পেলাই তুমি মোৰ NS 125খনৰ লগত লগ লাগা আৰু ৰাইডত ওলোৱা, তাৰপিছত ক'ম। হাণ্টাৰ 350 ৰিচেণ্টলি ডং ভেলীত মোৰ লগত গুচি আহিছে। হাণ্টাৰ 350 বাইকখনে চেচেনি মেমেনি মাত ওলাই গৈছে। 2000 কিলোমিটাৰ ৰাইড, ধেমালি নহয়। কিন্তু NS 125 লৈ ডাবুল উঠাই, পিছত টপ বক্স লগাই, বেগ চেক কাপোৰ চাপোৰ লৈ 2টা মানুহ উঠি NS 125ত যিমান ওপৰ পাহাৰৰ ওপৰত উঠাইছোঁ গাড়ী, এয়া বুকুত দম লাগিব। তাত যদি বাইকখন বেয়া হৈ যায় কেনেবাকৈ, তাত মানে গাড়ীখন পাহাৰত দলি মাৰি দি পেলাই মানে মানুহকেইটা খোজকাঢ়ি গুচি আহে, তাত এখন গাড়ীও নাপায়। এনেকুৱা জেগাত মোৰ 125খন লৈ গৈছোঁ। তোমাৰ তাত থাকিব পাৰে 250, 390, 200। আৰে ৰাইডত ওলোৱা, তাৰপিছত ক'বা বাইক চে মেটাৰ, ইয়াৰ ৰাইডাৰ চে মেটাৰ। আগে ওলোৱা। যাতকৈ এটা ৰাইডে মাৰি পোৱা নাই তোমালোকে, এনেই ফাল্টু কমেণ্ট দি থাকিলে কি পাবা? আগে ওলোৱা না। দিন ৰাত যেতিয়া তোক বাইক চলাব মই লগাই দিম, ক'তোৱে নৰখো। তোক পেচাব পোৱা ধৰিলে মই ক'তো নৰখো। 125 লৈ গঙনি ধৰি গৈ থাকিম আগত। 80-100 পিকআপত কৰি ৰাইডত স্পীড যাব নোৱাৰি। যোৱা, ইমান কিলোমিটাৰ যাই লৈ পেলাই মৰিবাগৈ আগত। এটা স্পীড লিমিট থাকে ৰাইডত গ'লে, 80, 90, 100, সেইখিনিতো মোৰ বাইকখনত উঠে। কোনো ৰাইডাৰে, এই চুপাৰ বাইকৰ কথা বাদ দে, সিহঁতে 150ত ৰাইড কৰিব পাৰে, কিন্তু বৰ বেছি ডাঙৰ ৰাইড নকৰে। যিবিলাকে ৰাইড মাৰি ফুৰে ন, সেইবিলাকৰ মানে স্পীড লিমিট থাকে। সেয়া স্পীডত কৰি ওপৰত যাব নোৱাৰো। গ্ৰুপৰ লগত ৰাইড কৰি পোৱা নাই চাগে তোমালোকে, যিকেইটাই এনেকুৱা ফাল্টু কমেণ্ট দিয়ে। গ্ৰুপৰ লগত যেতিয়া ৰাইড কৰি চাবা, তেতিয়া গম পাবা গ্ৰুপৰ লিডাৰকে তুমি অভাৰটেক কৰিব নোৱাৰা। তোমাৰ তাত হায়ে পোচা থাকক লগা হয়। তুমি যোৱা কেলা এক্সট্ৰাকৈ যোৱা, তুমি এক্সট্ৰাকৈ ৰাইড মাৰা। আমাৰ গ্ৰুপৰ লগত কিয় সোমাইছা? গ্ৰুপৰ ৰুল ৰেগুলেশ্যনৰ বুলি কোৱা বস্তু এটা আছে। 80 পিকআপত লিডাৰ আগত গৈ আছে, লিডাৰক অভাৰটেক কৰিব নোৱাৰিবা তুমি। হায়ে পোচা লৈ থকা লাগিলে। কথাবিলাক তেনেকুৱা। সেইটো কাৰণে NS 125 বুলি পেলাই কথা নাই। আৰে ভাই, পইচা কাৰ তাত নাই? EMIত বাইক এখন দাঙি আনিব ময়ো পাওঁ, ভাল দামী বাইক এখন দাঙি আনিব ময়ো পাওঁ। কিন্তু সেইবিলাক কৰি পেলাই মোৰ ঘৰখন অশান্তি কৰি ল'ব নিবিচাৰোঁ। 125খন লৈ পেলাই যিমানখিনি ৰাইড মাৰিছোঁ, কাৰোবাৰ তাত 250, 390 থাকে, সিমানখিনি ৰাইড মাৰিব পৰা নাই। আগে ৰাইডত যাই চোৱা, তাৰপিছত ক'বা ৰাইডৰ কথা। গয়া বুলি কৈ থকা নহয়। এটা ফুটেজত গোটেই ভিডিঅ'খিনিয়ে বনাই দিলোঁ আপোনালোকৰ একেষাৰ কথাই, আনস্ক্ৰিপ্টেড ভিডিঅ'।
তো আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব পুনৰ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ গাইছ বাই বাই